কথাটো বুজাই কওক আমি আজি ইয়াত উপস্থিত হৈছোঁ গম পাইছে নহয় কি সমস্যা লৈ আমি ইয়াত উপস্থিত হৈছোঁ আপোনাক অৱগত কৰিছে যিহেতু চব যিবিলাক মানুহে মানে পাবলগীয়া তেখেতলোকৰ নাম কাটি দিলে সেইবিলাক মানুহৰ হাহাকাৰ হৈছে কালিৰ পৰা গোটেই মানুহ কন্দা কিন্তু পাবলগীয়া দুগৰাকী কাটি দিছে সেইটো 1 নম্বৰ 2 নম্বৰ কথা হ'ল নতুনকৈ যিখিনি দিছিলোঁ আমি এপ্লাই সেইখিনিও তাৰমানে আমি ৰাইজৰ দলৰ মানুহ হ'লোঁ বুলি আমাক মানে বিজেপিয়ে একো এটাই দিয়া নাই গম পালেনে এখনো ফৰ্ম দিয়া নাই কালি মই কালি যিঘৰত আমাৰ দৈগাঁও যিঘৰত মানে ফৰ্ম ফিল আপ হৈছে সেইজন মানুহে এঘৰলৈ গৈছে গৈ তাত মই বহি আছোঁ তাৰমানে হেৰি নহয় দয়া বোলো মোৰ নামটো এবাৰো নাহিলে বোলে হেৰি নাহিলে পেহী বোলো তই কাটিলি যি ভাবি থাক পাত লাগিলেও লাগক মানে কিছুমানৰ আগত মন্তব্য কৰিছে যে কাটিবলগীয়া কাটি নিদিয়ে গম পালে নে কাৰ চাকৰি আছে কাৰোবাৰ খেতিয়ে নাই কাৰোবাৰ বাতিয়ে নাই সেইবোৰ মানুহক কিয় কাটিব লাগে গাঁৱে কি এতিয়া গাঁৱে ক'লে যে মইতো কটা নাই আপোনালোকে পাবযোগ্য মানুহ আগে কটা মানুহবোৰৰ কথা কৈছে পাবযোগ্য মানুহ আপোনালোকক বোলে কেলে কাটিলে বোলে এইটো বোলে মইতো নাই কটা মইতো পাব লাগে বুলি মই দিয়ে দিলোঁ আমাৰ নিজৰ বিধায়কজন আছে আমাৰ নিজৰ হেৰি ঘৰৰ মানুহজন আছে মানুহজন থাকোঁতে আমি কিয় নাপাম এতিয়া বিজেপি পাৰ্টীয়ে পাইছে আমিতো কোনোৱে নাই পৰা ৰাইজৰ দলত ছেক্ৰেটাৰী কি কৰিলে ঠিকে চলি আছে চহী তহী মাৰি আমি থম্ব সেনেকৈ জমা দি থাকোঁ লাষ্টত তেওঁ মনে গধূলি 7টা বজাত তেওঁ দি দিলে আৰু দিনত নাই দিনত তেওঁ পেচা বুলি ঘৰত থাকিলে গধূলি সময়ত আহি তেওঁ মানে মনে ফৰ্মখিনি দি দিলে মানে ফৰ্ম যে দিছে এটা চহীও লোৱা নাই মানে ফৰ্মখিনি যিটো নিছে সি এটা চহীও মাৰি থৈ যোৱা নাই ডাইৰেক্ট ফৰ্মখিনি মানে অৰ্ডিনেৰী কাগজ চেনা বিভাগ যেনেকৈ দিয়ে নহয় তেনেকৈ দি পঠাই দিছে আৰু যে ফৰ্মখিনি যেতিয়া তাত বেলেগ গমেই নাপাওঁ সেই দুজন মানুহে কি কৰিলে ফৰ্মখিনি ইয়াত দিয়াহি নাই তেওঁলোকে ৰাস্তাত দিছে বেলেগৰ হাতে আকৌ ইয়াত দি আছে তাত যদি এখন ফৰ্ম যদি কেনেবাকৈ চুৰ হৈ যায় 142 ফৰ্মখন মোৰ ৱাৰ্ডত ফৰ্ম আহিছে তাত যদি 2খন ফৰ্ম যদি লুপ্ত হৈ গৈছে তেতিয়া কোনে ৰিক্স হ'ব কিন্তু যিকেইজন মানে কমিটিত আছোঁ আমি ক'বই নোৱাৰি দুজনে কিন্তু বাকী দুজনে নিছে কিন্তু সেই দুজনে আকৌ ৰাস্তাত দিছে ফৰ্মখিনি আৰু সেই তাৰপৰা ভ্ৰমণৰ মানুহ ইয়াতে বেলেগ আছে টোপোলা আমাৰ কিন্তু ছেক্ৰেটাৰীয়ে কি কৰিছে কাহেনান পেচা বুলি ঘৰত নাহিলে তাৰপিছতে ফৰ্মখিনি দিলেহি আজি কি কৈছে আমি ঘাৰ দিছোঁ তেওঁ ভাই বেডিঙত গৈ শুই আছে আজি মই নিজে আমাৰ শিৱসাগৰ ব্লকলৈ আহি আমাৰ সন্মানীয় বিডিঅ বাইদেউৰ লগত কথা পাতি যিমানবিলাক সমস্যা কৈছিলে সেই সমস্যাবিলাক সমাধান কৰি দিলোঁ আমাৰ সমস্যাটো হৈছিলে যে PS লেভেল কমিটিৰ যিবিলাক লিষ্ট আহিছিলে সেই লিষ্টৰ মতে ঘৰ পোৱা নাই বুলি এটা হুলস্থুল লাগিছিলে কিন্তু অফিচত যেতিয়া আমি চেক কৰিলোঁ দেখা গ'ল যে নহয় PS লেভেল কমিটিৰ লিষ্টখনেই ইয়াত ফাইনেল হৈ আছে ঠিকেই আছে মানে যিবিলাকে PS লেভেল কমিটি তলৰ পৰা ৱাৰ্ডৰ পৰা নিৰ্বাচিত কৰি দিছে তেওঁলোকৰ ঘৰবিলাকে তেওঁলোকৰ বেনিফিচিয়াৰীবিলাকে অৰুণোদয়ৰ কাৰণে নিৰ্বাচিত হৈ আছে কিন্তু মানুহৰ মাজত ভুল বাৰ্তা গৈছিলে যে তেওঁলোকৰ নামটো কাটি দিয়া হৈছে দ্বিতীয়তে এটা ডাঙৰ ভুল বাৰ্তা গৈছিলে যে কিছুমান মানুহকে সেই বেনিফিচিয়াৰীবিলাকৰ ভিতৰত যিবিলাক সিলেক্ট হৈছে কিছুমান মানুহকে কেৱল ফৰ্মখন অৰুণোদয় ফৰ্মখন দিয়া হৈছে বাকীবিলাকক দিয়া হোৱা নাই আৰু কৈছিলে যে নহয় শাসক দলেহে কেৱল ফৰ্মখন বিলাইছে আজি আমি অফিচিয়েলি গোটেই মিটিংখন কৰিলোঁ আৰু বাইদেউ আমাৰ ব্লকৰ বিডিঅ বাইদেৱে তেখেতে একদম স্পষ্টকৈ ধুনীয়াকৈ ঠিক কৰি দিলে যে নহয়
যিমানবিলাকৰ নাম ইয়াত নিৰ্বাচিত হৈছে প্ৰত্যেকৰ নামতে ফৰ্ম দিয়া হ'ব আৰু সেইবিলাক তেওঁ নিজে চেক কৰিব আৰু চেক কৰি যিবিলাকৰ নাম আছে সেই সকলোবিলাকৰ নাম অন্তৰ্ভুক্ত কৰা হ'ব তৃতীয় কমপ্লেইনটো আহিছিলে যে বিধৱা মহিলাৰ নাম কাট খাই গৈছে চতুৰ্থ কমপ্লেইনটো আহিছিলে যে ফিজিক্যালি হ্যান্ডিক্যাপ বা ফিজিক্যালি চ্যালেঞ্জ মানুহৰ নাম কাট খাই গৈছিলে মই বিধায়ক হিচাপে সকলোকে কথা দি পঠিয়াইছোঁ যে আমাৰ হাতত এটা কোটা আছে ফিজিক্যালি চ্যালেঞ্জ আৰু বিধৱা মহিলাসকলৰ কাৰণে যদি কাৰোবাৰ নাম থাকি গৈছে সেইবিলাকৰ নাম আমি অন্তৰ্ভুক্ত কৰি দিম এটো গ'ল তাৰ পাছত লাষ্টত থাকিলে যে কিছুমান পুৰণা মানুহে পাই আছিলে আগতে অৰুণোদয় পাই আছিলে কিন্তু কাটি দিছে তো আমি পিএছ লেভেল কমিটিৰ পৰা যিখিনি আহিছে এতিয়া সেইখিনিয়ে দিব পাৰিম বাকি আটাইবিলাক মানুহ মই আসলতে আপোনালোকে নিশ্চয় জানে যে অসম বিধানসভাত মই বাৰম্বাৰ কৈছিলোঁ যে অকল ৩৭,০০০ নহয় অসমত যিমান মহিলা আছে ৰেচন কাৰ্ড আছে সকলোৰে কাৰণে আসলতে অৰুণোদয় দি দিব লাগে অকল ৩৭ লাখ অৰুণোদয় দিবলৈ সিদ্ধান্ত লোৱাৰ কাৰণে 37 লাখ অৰুণোদয় দিবলৈ সিদ্ধান্ত লোৱাৰ কাৰণে বহুত মহিলাৰ নাম থাকি গৈছে